নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সমাজ বিজ্ঞান কিতাপৰ পাঠ নং 6 প্ৰাকৃতিক দুৰ্যোগ আৰু অসম এই পাঠটোত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰখিনিও আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা পাঠ নং 6 আৰু পাঠৰ নাম হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু অসম। 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে প্ৰাকৃতিক দুৰ্যোগ কাক বোলে, কেইটামান প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা। উত্তৰত তোমালোকে লিখিবা যিবোৰ প্ৰাকৃতিক পৰিঘটনাত মানুহৰ লগতে অন্যান্য জীৱ জন্তু চৰাই চিৰিকটি গছ গছনি আদিৰ নানান ক্ষয় ক্ষতি আলাই আথানি হয় সেইবোৰকে প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হয়। কেইটামান প্ৰাকৃতিক দুৰ্যোগৰ নাম হ'ল বানপানী, ধুমুহা, ঘূৰ্ণীবতাহ, ডাবৰ বিস্ফোৰণ, ভূমিকম্প, ভূমিস্খলন, আগ্নেয়গিৰি উদগীৰণ, ছুনামি আদি। প্ৰশ্ন নম্বৰ 2 খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে বতৰৰ আগলি বতৰা দিয়াৰ কেন্দ্ৰটোৰ নাম ইয়াতে হ'ব বতৰ বিজ্ঞান কেন্দ্ৰ। খ ভূমিকম্পৰ প্ৰাবল্যৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম ইয়াতে হ'ব ভূকম্পলেখ। গ বানপানী প্ৰতিৰোধ কৰিবলৈ থকা চৰকাৰী বিভাগটোৰ নাম জলসম্পদ বিভাগ। ঘ ইয়াতে হ'ব 2001 চনত গুজৰাটত এটা বৰ ভূমিকম্প হৈছিল। ভাৰতবৰ্ষৰ ইয়াতে হ'ব উত্তৰ পূবৰ ৰাজ্যসমূহত সঘনে ভূমিকম্প হোৱা দেখা যায়। 3 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা কামকেইটা কি কি প্ৰাকৃতিক দুৰ্যোগৰ লগত জড়িত কাষৰ খালী বাকচত লিখা। ক নম্বৰ ওখ ওখ মথাউৰি বন্ধা এইটো হ'ব বানপানী। খ নম্বৰ নদী উপত্যকা অঞ্চলত গছ গছনি ৰোৱা এইটো হ'ব গৰাখহনীয়া। গ নম্বৰ যধে মধে গছ গছনি কটা এইটো হ'ব বানপানী। ঘ নল নৰ্দমা খান্দি পানী বৈ যাবলৈ দিয়া এইটো হ'ব বানপানী। ডাঙৰ গছ গছনিৰ তলত ৰৈ নাথাকি মুকলি ঠাইত ৰোৱা এয়া হ'ব ভূমিকম্প। চ মাটিৰ বহন ক্ষমতা অনুযায়ী ঘৰ সজা এইটো হ'ব ভূমিকম্প। ছ বতৰৰ আগজননী অনুসৰি নিৰাপদ ঠাইলৈ যোৱা এইটো হ'ব ধুমুহা। প্ৰশ্ন নম্বৰ 4 তলত দিয়া প্ৰাকৃতিক দুৰ্যোগবোৰ হ'লে কি কি ক্ষতি হয় এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ বানপানী আহিলে 1 নম্বৰ বানপানীয়ে মানুহৰ ঘৰ দুৱাৰ খেতি বাতি জীৱ জন্তু আলি পদূলি আদিৰ বিস্তৰ ক্ষতি সাধন কৰে। 2 বানপানী শুকাই যোৱাৰ পাছত টাইফয়েড হাইজা গ্ৰহণী আদি নানা বেমাৰে বানাক্ৰান্ত লোকসকলক জুৰুলা কৰে। 3 বানে কঢ়িয়াই অনা শিল বালিয়ে সাৰুৱা খেতিপথাৰ পুতি পেলোৱাৰ ফলত খেতি মাটিৰ উৎপাদিকা শক্তি হ্ৰাস পায়। এতিয়া চোৱা ভূমিকম্প হ'লে আমাৰ কি কি ক্ষতি হ'ব পাৰে। ভূমিকম্প হ'লে 1 নম্বৰ গছ গছনি উভালি পৰে, ঘৰ দুৱাৰ ভাগে, নগৰ চহৰ গাঁও ভূঁই ধ্বংস হয়। 2 কেতিয়াবা মাটিত ফাট মেলে আৰু পানী বালি আদি ওপৰলৈ ওলাই আহে। 3 দ মাটি ওখ হয় আৰু ওখ মাটি দ হয়। এতিয়া চোৱা ধুমুহা আহিলে আমাৰ কি কি ক্ষতি হ'ব পাৰে। ধুমুহা আহিলে 1 গছ গছনি উভালি পৰে, মানুহৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ হৈ যায়। 2 ৰাস্তাত গছ গছনি পৰি পথ যোগাযোগ বিচ্ছিন্ন হয়। 3 চৰাই চিৰিকটি জীৱ জন্তুকে ধৰি মানুহৰো কেতিয়াবা মৃত্যু ঘটে। এতিয়া চোৱা এই পাঠটোত থকা অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি। 1 লাভা কাক বোলে। উত্তৰত লিখিবা আগ্নেয়গিৰি উদগীৰণৰ ফলত ভূগৰ্ভৰ পৰা ওলাই অহা তপত গলিত পদাৰ্থসমূহক লাভা বোলে। 2 নম্বৰ প্ৰশ্ন অভিকেন্দ্ৰ কাক বোলে। উত্তৰত তোমালোকে লিখিবা ভূগৰ্ভৰ যি বিন্দুত ভূমিকম্পৰ প্ৰথম কঁপনিৰ সৃষ্টি হয় সেই বিন্দুটোক অভিকেন্দ্ৰ বোলে। প্ৰশ্ন নম্বৰ 3 বানপানী ৰোধ কৰাৰ 3টা উপায় লিখা। উত্তৰত তোমালোকে লিখিবা বানপানী ৰোধ কৰাৰ 3টা উপায় হৈছে 1 নম্বৰ নদীৰ দুয়োপাৰে মথাউৰি দিয়া। 2 নম্বৰ নদীৰ উৎসৰ পৰা আৰম্ভ কৰি সমগ্ৰ উপত্যকাতে গছ গছনি ৰোৱা। 3 নম্বৰ নদীৰ মাজভাগ মাজে সময়ে খন্দাৰ ব্যৱস্থা কৰা। প্ৰশ্ন নম্বৰ 4 পৃথিৱীৰ 2টা বিখ্যাত আগ্নেয়গিৰিৰ নাম লিখা। উত্তৰ পৃথিৱীৰ 2টা বিখ্যাত আগ্নেয়গিৰিৰ নাম হৈছে ভিসুভিয়াছ আৰু এটনা। মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠটিত থকা প্ৰশ্ন উত্তৰ ইমানখিনিয়ে আছিলে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে
ধন্যবাদ।